জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত জুবিন গাৰ্গৰ মৃত্যুৰ 21 দিন অতিক্ৰম হল 22 দিনত ভৰি দিলে এই 22 দিন ধৰি ছিংগাপুৰৰ যিসকল অসমীয়া এজনক বাদ দি বাকি সকলক এতিয়ালৈকে এছআইটিয়ে চুবগৈ পৰা নাই না তেওঁলোক নিজে আহিছে না এছআইটি তালৈ গৈছে না কিবা ছিংগাপুৰৰ অনুসন্ধানৰ সন্দৰ্ভত আমি কিবা গম পাইছো না এছআইটিয়ে জনাইছে একো নাই আমাৰ হাতত তথ্য আৰু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা এছআইটিৰ মুৰব্বীলৈকে সকলোৱে কৈ আছে জুবিন গাৰ্গে ন্যায় পাব অসমৰ জনসাধাৰণে বিচৰা ধৰণেৰে ন্যায় প্ৰদান কৰা হ'ব এটা আমাৰ প্ৰশ্ন আজিৰ দিনটোত যে 22 দিন হল যদি আজিলৈকে যিসকল মানুহে জুবিন গাৰ্গক সাগৰলৈ ইয়তত উঠাই লৈ গৈছিল যিসকল মানুহৰ পৃষ্ঠপোষকতাতে তেওঁ গাহৰি মাংস খাইছিল আৰু কিবা কিবি খাইছিল বুলি আমি পৰৱৰ্তী সময়ত গম পাইছো সেই মানুহসকলৰ ভিতৰত অকল শেখৰ সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এওঁলোক এতিয়া এছআইটিৰ জিম্মাত আছে সেই ইয়তখনত থকা বাকি সকল অসমীয়া এতিয়াও এজনক বাদ দি বাকি সকল মৌন কিয় এই সন্দৰ্ভতে আজি আমি আকৌ এবাৰ অভিমতত কিছু কথা পাতিব বিচাৰিছো প্ৰথমতে মই দৰ্শকসকলক কোন কেইজন মানুহ এতিয়াও এক প্ৰকাৰ নাপাত্তা নিৰুদ্দেশ কোনো তেওঁলোকৰ এই মুহূৰ্তলৈকে নৈতিকতা মূল্যবোধে তেওঁলোকক ঢপলিয়াই অসমত উপস্থিত কৰোৱাহি নাই অসমৰ মানুহে সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক ব্যাপক ৰূপত তেওঁলোকৰ সন্দৰ্ভত চৰ্চা কৰাৰ পিছতো তেওঁলোকক আহ্বান জনোৱাৰ পিছতো তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকক কটাক্ষ কৰাৰ পিছতো তেওঁলোকৰ এতিয়ালৈকে অসমত পদাৰ্পণ হোৱা নাই আমি নাজানো কিয় হোৱা নাই কিবা আইনী মেৰ প্ৰেছৰ কাৰণে হোৱা নাই না আন কিবা কাৰণে হোৱা নাই আমি নাজানো কিন্তু এজনটো আহি গ'ল উভতিও গ'ল তেওঁ তেখেত যদি আহিব পাৰিছে বাকি কেইজন কিয় আহিব পৰা নাই আজি মূলতঃ আমাৰ দৃষ্টিভংগীটো তাত থাকিব আৰু এই সকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ যেটো স্থিতি আমাৰ যিসকলে এই এছআইটিৰ তদন্ত কৰি আছে এখেতসকলৰ শেহতীয়া যিবিলাক কাম কাজ এই সন্দৰ্ভত আমাৰ মনলৈ অহা কিছু প্ৰশ্ন আজি আমি আকৌ এবাৰ উত্থাপন কৰিম অসমৰ ৰাইজৰ মনৰ সাগে সেইখিনি প্ৰশ্ন যিখিনি প্ৰশ্ন আমাৰো মনত উদয় হৈছে এই 22 দিন হোৱাৰ সময়ত আমি এছআইটিৰ সকলো মুৰব্বীৰ পৰা বিষয়ববীয়াক এই কথাখিনি জনাব বিচাৰিছো আনকি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো আমাৰ মনত উদয় হোৱা সেই প্ৰশ্নখিনি প্ৰথমতে মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো ছিংগাপুৰৰ সেই সকল অসমীয়া চাওক আপোনালোকে কোন কেইজন এতিয়ালৈকে খা খবৰ নাই তন্ময় ফুকন কাৰ্যসূচীৰ মূল উদ্যোক্তা আছিল এই তন্ময় ফুকন বোলাজন এতিয়ালৈকে নাপাত্তা নিৰুদ্দেশ যিজন অসম এছ'চিয়েশ্যনৰ সভাপতি যিজন সেই ইয়তখনত আছিল অভিমন্যু তালুকদাৰ তৃতীয় দিব্যজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক অসম এছ'চিয়েশ্যন ছিংগাপুৰ সিদ্ধাৰ্থ বৰা ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা এই ব্যক্তিগৰাকীও এতিয়ালৈকে কোনো ধৰণৰ আমি সুংসূত্ৰ পোৱা নাই একো নাজানো সুদীপ চেটাৰ্জী ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া ৱাজিদ আহমেদ ইয়তত থকা এগৰাকী প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামী তেওঁ অধ্যয়নৰত তেওঁ দেউতাকে আজি কিছু কথা কৈছে আৰু জয়শ্ৰী গোস্বামী আসলতে প্ৰবাসী অসমীয়া বুলি যদিও আমি ইয়াত লিখিছো আসলতে তেওঁ শ্যামকানু মহন্তৰ এই যেটো ইভেন্ট সেই ইভেন্টৰ লগত জড়িত আছিল আৰু সেই কাৰণে তেওঁ গৈছিল আজি এইগৰাকী জয়শ্ৰী গোস্বামী এছআইটিৰ সন্মুখত উপস্থিত হৈছেহি আজি উপস্থিত হৈছেহি ইয়াৰ আগলৈকে অহা নাছিল এটা কথা হ'ল বাকি কেইজন এই মুহূৰ্তলৈকে কি কাৰণে অহা নাই কিয় আহিব পৰা নাই গণ্ডগোলটো ক'ত হৈছে এই যে 21 দিন হ'ল আজিলৈকে যে এছআইটিৰ এজনো লোক
তাত উপস্থিত হ'বগৈ পৰা নাই কিয় মুখ্যমন্ত্ৰীয়ে কৈ আছে সঠিক ৰূপত তদন্ত চলি আছে SITৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমি সন্দেহ কৰা নাই আমি বিশ্বাস ৰাখিছো SITয়ে সঠিক ৰূপতে তদন্ত কৰিছে বুলি আৰু যিখিনি বাকি আছে সেইখিনিও কৰিব বুলি 3 মাহৰ বাজত যিখিনি প্ৰতিবেদন দিব মুখ্যমন্ত্ৰীয়ে কৈছে আমি বিশ্বাস কৰিছো 3 মাহৰ পিছত SITৰ প্ৰতিবেদন মতে অসমৰ মানুহে কথাখিনি বিশ্বাস কৰক কিন্তু তাৰ আগতে সেই প্ৰতিবেদন প্ৰস্তুত হোৱাৰ আগতে জিমুলা বাহে দুপাততে চিন বুলি এষাৰ কথা আছে এই 22 দিন হোৱাৰ সময়ত তদন্তৰ যেটো গতি প্ৰকৃতি স্বৰূপ আৰু চৰিত্ৰ কেনেকুৱা অসমৰ মানুহে কি মন কৰিছে আমি কোনো CID CBI পুলিচৰ মানুহ নহয় তেনেই নিষ্কিন নগণ্য এজন সাধাৰণ ব্যক্তি কিন্তু যিখিনি বিগত সময়ত এজন সাধাৰণ সাংবাদিক হিচাপে যিখিনি কামকাজ আমি দেখিছো প্ৰত্যক্ষ কৰিছো এটা ঘটনা সংঘটিত হোৱাৰ পিছত যি ধৰণে তদন্ত কৰে আৰু আৰক্ষীৰ লোক বা তদন্তকাৰী বিষয়াসকল প্ৰথম সেই ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে সকলোবিলাক যেনেকৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰে সেই ক্ষেত্ৰত SITয়ে এই 21 দিনত কি ভূমিকা পালন কৰিছে কি হৈ আছে আজিৰ দিনটোলৈকে আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক বিচাৰি SITয়ে এতিয়া জুবিন গাৰ্গৰ ফোন কল চাই কাৰ লগত সম্পৰ্ক আছিল সেই খোপাক দৈনিক মাতি আছে অসমৰ মানুহে এই আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক খোপাক বিচাৰি পোৱা নাই চাব বিচৰা নাই কাৰ ক'ত কি সম্পত্তি কোনে কিমান লুটিলে কাৰ কি ঠিকা এইবিলাক অসমৰ মানুহে বিচৰা নাই মূল ইস্যুটো কি আছিল জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন যদি হেয়াই হয় এই যে আজিৰ দিনত জুবিনৰ লগত থকা PSO দুগৰাকীক 4 দিনৰ তদন্তৰ শেষত আজি গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিবা টকাৰ গোলমাল হৈছে এবোৰ গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক সুধিব লাগিছিল কাক সুধি আছে কাক মাতিব লাগিছিল কাক মাতি আছে কাক জেৰা কৰিব লাগিছিল কাক জেৰা কৰি আছে কাক সিংগাপুৰলৈ নোযোৱাকৈ SITৰ কোনো এজন ব্যক্তি তাত উপস্থিত নোহোৱাকৈ এই 21 দিনে SITয়ে সঠিক ৰূপত তদন্ত কৰি আছে আৰু আমি বিশ্বাস কৰি আছো এতিয়া মই দৰ্শকসকলক ক'ব বিচাৰো যে যিসকলৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে এই SIT যে গঠন হৈছে CIDৰ মানুহৰ পৰা ধৰি CM ভিজিলেন্সৰ বিষয়াৰ পৰা ধৰি সকলো মানুহক লৈ গঠন কৰা হৈছে তাত ৰজি কলিতা আছে মুন্না প্ৰসাদ গুপ্তা আছে আৰু কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষীৰ বিষয়া আছে CIDৰ নেতৃত্বত হৈছে এই যে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা অসম আৰক্ষীৰ মুৰব্বী DGP হৰমিত সিং আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই 4 জনৰ ওপৰতেইতো গোটেই অসমৰ মানুহৰ শেষ ভৰসা হৈ আছে এতিয়া এই 4 জন ব্যক্তিৰ আজি 21 দিন হোৱাৰ সময়লৈকে বক্তব্য কি এই সিংগাপুৰ কেন্দ্ৰিক স্থিতি কি তেওঁলোকৰ অসমৰ মানুহক মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে তেখেতসকলে নিজে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে এবাৰ চাওক শুনক আৰু তাৰ পিছত আপোনালোকে নিজে বিবেচনা কৰক যে আমি আবেগৰ বশৱৰ্তী হৈ এই কথাখিনি কৈছো নে কৰবাত বিবেক দংশনত ভুগি এই কথাকেইটা আকৌ এবাৰ ক'বলগীয়া হৈছে প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো এই SITৰ অন্যতম এগৰাকী ব্যাগুম বিষয়া
হততেই আমি CM ভিজিলেন্সৰ যোগেদি তেখেতক দেখি থাকোঁ এই SITটো তেওঁ অন্যতম এগৰাকী নেত্ৰী ৰজি কলিতাৰ বক্তব্যটো অকণমান চাওকচোন কি কৈছিলে তেওঁ সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে চলি যাবলৈ দিয়ক ভালকে চলি আছে সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক আমিও কৈছো আমি সিস্টেমৰ ওপৰত বিশ্বাস ৰাখিছো অসমৰ কোটি কোটি মানুহে বিশ্বাস ৰাখিছে কিন্তু 21 দিনত সেই বিশ্বাস হৈ আছে নে এখন মকৰা জাল সৃষ্টি কৰিছে দৈনিক নে জেলেপিৰ এটা পাক বনাই আছে দৈনিক যেটোৰ জেলেপিৰ পাকত আসল বিন্দুটো কৰবাত হেৰাই গৈছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী নেতৃত্ব দিছে এই SITৰ মুন্না প্ৰসাদ গুপ্তাই কি কৈছিল চাওক এবাৰ আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মালিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ সিংগাপুৰ গতিকে আমি সিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে তেওঁলোকে দুদিনমান টাইম ল'ব প্ৰচেছ কৰিবলৈ তেওঁলোকৰ নিজা সিস্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টিম যাব আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মালিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ সিংগাপুৰ গতিকে আমি সিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ আপোনালোকক আকৌ কৈছো এই যে ৰজি কলিতা আৰু এয়া SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা শীৰ্ষ আৰক্ষী বিষয়া তেওঁ যিখিনি কথা কৈছে এয়া আজি বা কালিৰ কথা নহয় এয়া তেওঁলোকে আজিৰ পৰা বহু দিনৰ আগতেই কৈছিল মুন্না প্ৰসাদ গুপ্তাই কৈছিল যে যাবলৈ সাজু হৈ আছে আৰু এতিয়ালৈকে তালি টুপুলা বান্ধি হয়তো টুপি কাপোৰ কানি সাগে গুটাই আছে যাবই পৰা নাই এতিয়ালৈকে অসমতে আছে তেওঁলোকৰ পিছত DGP যিগৰাকী আৰক্ষীৰ মুৰব্বী আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে কি কৈছিল এজনে কৈছিল সিংগাপুৰত বুলে গৈ SITৰ টিম অসম আৰক্ষী উপস্থিত ইতিমধ্যেই হ'লগে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু DGPয়ে কৈছিল অলৰেডি যাবলৈ সাজু হৈছে অলৰেডি যাবলৈ সাজু যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে মই নাজানো তেওঁলোকৰ কোট গণ্ডগোল হ'ল মুখ্যমন্ত্ৰীয়ে আগদিনা কৈছিল আৰু DGPয়ে তাৰ পিছদিনা কৈছিল এই দুইটা ভাষ্য মই এবাৰ আপোনালোকক দেখুৱাব বিচাৰো চাওক তেওঁলোকে কি বুলি কৈছিল আমি এমলেট মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছো তেখেতসকলে এই প্ৰস্তাৱ সিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষীৰ দলো সিংগাপুৰত আছে আমি ভাবো যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম মই ডিটেইলছ আজি ক'ব খোজা নাই কিন্তু অহা 2-3 দিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব As per the law of India তদন্তটো ট্ৰান্সপেৰেন্ট আৰু একদম প্ৰপাৰ সাইন্টিফিক ইনভেষ্টিগেশ্যন হ'ব আপুনি জানে দুজন অলৰেডি এটা টিম অলৰেডি দিল্লীত আছে দুজন অলৰেডি সিংগাপুৰলৈ যাব সিংগাপুৰৰ লগত আমাৰ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আছে ভাৰত দেশৰ প্ৰিয় দৰ্শক DGP হৰমিত সিং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো কেতিয়া আছিল জানে আপোনালোকে যিসকলে আগতে শুনিছিল আপোনালোকৰ নিশ্চয় মনত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰী কৰা নাছিল 19 ছেপ্টেম্বৰত জুবিনক আমি হেৰুৱাইছিলোঁ আৰু যেতিয়া সামাজিক মাধ্যম সংবাদ মাধ্যমত সৰব ৰূপত চৰ্চা হৈ আছিল যে 10 দিন অতিক্ৰম কৰাৰ পিছতো যি দুগৰাকীৰ বিৰুদ্ধে আটাইতকৈ সৰ্বাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকক কিয় আৰক্ষীয়ে ধৰিব পৰা নাই সিংগাপুৰৰ পৰা কিয় শ্যামকানু মহন্তক আটক কৰি আনিব পৰা নাই দিল্লীত আত্মগোপন কৰি থকা সিদ্ধাৰ্থ শৰ্মাক কিয় এতিয়ালৈকে ধৰিব পৰা নাই
সাংবাদিকে যেতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীক ডিজিপিক য'তেই লগ পাইছিল ত'তেই প্ৰশ্ন কৰিছিল তেতিয়া 10 দিনৰ দিনা দিয়া বক্তব্য আছিল এজনে দিছিল 11 দিনৰ দিনা আৰু মুখ্যমন্ত্ৰীয়ে দিছিল 10 দিনৰ দিনা 29 আৰু 30 তাৰিখৰ বক্তব্য আছিল আৰু সেইদিনাখনে আমি এই প্ৰতিদিন টাইমৰ মজিয়াৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ কোনে মিছা কথা কৈছে আপোনালোক দুজনৰ ভিতৰত আমি প্ৰশ্ন কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কিয় গোকাত মিছা কথা ক'লে আপুনি যা ছিংগাপুৰত অসম আৰক্ষীৰ লোক উপস্থিত হ'লগৈ বুলি ক'লে আৰু ডিজিপি যে কৈছে পিছদিনাখন যাবলৈ সাজু হৈ আছে কোনে সঁচা কথা কৈছিল কোনজনে মিছা মাতিছিল 30 তাৰিখে আমি সেই প্ৰশ্নটো কৰিছিলোঁ যিসকলে আমাৰ প্ৰতিদিন টাইম চাইছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি ব্যক্তিগতভাৱে আমি কৈছিলোঁ যে শ্যামকানু মহন্তক আনিবৰ কাৰণে ছিংগাপুৰলৈ কোনো পুলিচ যোৱা নাই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে ডিজিপিয়ে যে কৈছে যাবলৈ সাজু এটো হয়তো সঁচা কিন্তু যোৱা নাই মুণ্ডা প্ৰসাদ গুপ্তাই কৈছিল সকলো ৰেডি এই এমলেটখনৰ কথা কৈছিল আৰু সেই নিখাই এমলেটৰ সকলোখিনি কাম সম্পন্ন হ'লে পিছদিনা ৰাতিপুৱা ফ্লাইটত উৰিবলৈ সাজু হৈ আছিল বুলি এক প্ৰকাৰ ইংগিত দিছিল আৰু সেইদিনাখনেই আমি স্পষ্টকৈ কৈছিলোঁ যে শ্যামকানু মহন্ত ছিংগাপুৰৰ পৰা হয়তো আৰক্ষী আৰু আটক কৰি আনিবলগীয়া নহয় শ্যামকানু মহন্ত হয়তো কালি আৰু পৰহিৰ ভিতৰত দিল্লীত উপস্থিত হ'বহি আৰু তাৰপিছত তেওঁক হাতেলুতে ধৰিব ধৰি আনি অসমত হাজিৰ কৰিব আমি 30 তাৰিখে সেই কথাটো কৈছিলোঁ আমাৰ ৰেকৰ্ড আছে চাওক আপোনালোকে যিসকলে আমাৰ ফেচবুক পেজত আছে ইউটিউবত আছে আমাৰ চেনেলৰ যোগেদি আমি সেই কথাখিনি 30 তাৰিখেই কৈছিলোঁ আৰু সেয়াই 100% শুদ্ধ বুলি প্ৰমাণিত হৈছিল তাৰ পিছদিনাখন আহি শ্যামকানু মহন্ত দিল্লীত হাজিৰ হৈছিল সি ছিংগাপুৰৰ পুলিচে তাত গৈ ধৰা নাছিল তাৰ পৰা গ্ৰেপ্তাৰ কৰি অনা নাছিল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেতিয়াই দিল্লীত আৰক্ষী হাজিৰ হোৱা বুলি যিটো কৈছিল সেইটো হয়তো সঁচা আছিল কিন্তু ছিংগাপুৰত গৈ আৰক্ষীৰ লোক উপস্থিত হোৱা বুলি কোৱাটো গুকাত মিছা কথা আছিল আজিলৈকে ছিংগাপুৰৰ সেই ইয়টখনত সেই সাগৰৰ সেই দ্বীপটোত আমি এছআইটি কোনোবা বিষয়া গৈ উপস্থিত হৈছে বুলি আমি দেখিছোঁ নেকি দেখিছে নেকি অসমৰ জনসাধাৰণে নাই দেখা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কিছুমান কথা কোৱা হৈছিল আৰু এতিয়া কি কৈছে আয়া ভূত গৈ পেলাই তাত উপস্থিত হৈ ধৰি আনিছে সেয়া অসমৰ মানুহে নাজানে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ আগত যিটো বক্তব্য দিছে 3 দিনৰ পূৰ্বে এয়া কেনেকুৱা কথা ছিংগাপুৰৰ মানুহে বোলে হেঁচা দিব লাগে অসমৰ মানুহে বোলে হেঁচা দিব লাগে তেওঁলোকক আহিবৰ কাৰণে এতিয়া আমাৰ অৱস্থা সেই পৰ্যায়ত এছআইটি গঠন হৈছে এখন বিয়াগুম চৰকাৰ আছে আপোনালোকে নিজে কয় ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে ছিংগাপুৰ এখন ভাৰতৰ বন্ধু ৰাষ্ট্ৰ এমলেট এখন চুক্তি মিউচুৱেল এই ট্ৰিটিখনৰ কথা আপোনালোকে গৌৰৱেৰে ক'ব পাৰে কৰি থৈছে এখন চুক্তি তাৰপিছত বন্ধু শত্ৰু ৰাষ্ট্ৰ হ'লে বেলেগ কথা আজি পাকিস্তান হোৱা হ'লে কি কৰিলেহেঁতেন এখন শত্ৰু ৰাষ্ট্ৰত যদি এই ঘটনাটো ঘটিলেহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন এখন বন্ধু ৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনা আজি 22 দিন হ'ল মিছাৰ ওপৰত মিছা কৈ আছে গুকাত মিছা কথা এসোপা অসমৰ মানুহক দৈনিক কৈ আছে 21 দিনে না তাত গৈ অসম আৰক্ষীৰ লোক এছআইটিৰ লোক কোনোবা উপস্থিত হৈছে না আমাৰ কেন্দ্ৰীয় চৰকাৰে কাৰোবাক পঠিয়াব পাৰিছে একো এটা তেনেকুৱা তথ্য নাই ইয়াত এসোপামান সৰু সৰু মাছ ধৰি পেলাই বুকু ফিন্দাই পেলাই তদন্ত সঠিক গতিত গৈ আছে বুলি ক'বলৈ আহিছে আমি নাজানো সিদ্ধাৰ্থই কি কৈ আছে শ্যামকানুহঁতে কি কৈ আছে কিন্তু আসল এই 12 জন মানুহৰ ভিতৰত এজন যে আহিছে বাকি কেইজন যে এতিয়া অহা নাই তেওঁলোকৰ ভাষ্যটো কিয় আদায় কৰিব পৰা নাই তেওঁলোকক কিয় বাধ্য কৰাব পৰা নাই আমাৰ প্ৰশ্নটো তাত বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে আছে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু এসময়ৰ এফালে তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী আৰু আনফালে তেওঁ জুবিন গাৰ্গৰ বন্ধু আৰে যদি বৈদেশিক পৰিক্ৰমা এগৰাকী ৰাজ্যমন্ত্ৰী হৈ পবিত্ৰ মাৰ্ঘেৰিটাই যদি ছিংগাপুৰৰ লগত এই কামখিনি তেওঁলোকে
আদায় কৰিব পৰা নাই তেনেহ'লে বিশ্বগুৰু নৰেন্দ্ৰ মোদী হ'বলৈ যোৱা ভাৰতবৰ্ষৰ শক্তিশালী নেতাজনৰ ওচৰত কি ছিংগাপুৰৰ বন্ধুত্ব সেয়াই নেকি ছিংগাপুৰটো শত্ৰু ৰাষ্ট্ৰ নহয় ভাৰতবৰ্ষৰ অন্যতম এখন ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ তাৰপিছত আমি এই 21 দিন ধৰি আমি কিয় সেই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই কিয় অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ সেই দ্বীপটোত উপস্থিত হ'ব নোৱাৰিলে ক'ত ঘটিছিল কেনেকৈ ঘটিছিল হোটেলখনত কি হৈছিল আচলতে অসমৰ মানুহে জানিব বিচাৰিছিল এতিয়ালৈকে কিয় পৰা নাই নে দিন বাগৰাৰ লগে লগে মানুহৰ আবেগ অসমীয়াৰ আবেগ যেহেতু ধান খেৰৰ জুই ভমককৈ জ্বলে ভমককৈ নুমাব সকলো শেষ আৰু লাহে লাহে নিৰ্বাচনৰ সময় আহিব ৰাজনৈতিক ধুমুহাত ব্যস্ত হ'ব আৰু জুবিন গাৰ্গৰ ন্যায় কৰবাত চিটিকি পৰিব এয়াই এই দিশত গৈ আছো নেকি আমি বিলাক যিবিলাক সৰু সৰু লক্ষণ ফুটি উঠিছে কিহৰ ইংগিত তাত পুনৰ কৈছো যে মানুহক দেখুৱাই কিছুমান কথা কৈ এদিনৰ কাৰণে দুদিনৰ কাৰণে তিনিদিনৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰি কিন্তু অনন্তকালৰ কাৰণে কোনেও কিন্তু কেতিয়াও সকলোকে একেটা সময়তে একেলগে মূৰ্খ সজাব নোৱাৰে এজনক পাৰে দুজনক পাৰে তিনিজনক পাৰিব সকলোকে নোৱাৰে হেতু নহব আৰু কিছু কথা আমি উত্থাপন কৰিম সাইদুল ইছলাম আছে সাইদুল ইছলামৰ লগত আমি কিছু কথা পাতিম আৰু অংশুমান বৰা আছে আইনী প্ৰক্ৰিয়াৰ এই কথাখিনি অংশুমান বৰা ডাঙৰীয়াকো মই সুধিম আৰু নিজৰ কবলগীয়াখিনিও উত্থাপন কৰিম অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছো